অসমত এতিয়া সফলভাৱে উচ্ছেদ অভিযান চলি আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াৰ মাজত এক গভীৰ আস্থা আৰু বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হৈছে উচ্ছেদৰ মাজেদি। কাৰণ খিলঞ্জীয়াই দেখিছিল এই বেদখলকাৰীৰ কবলত অসমৰ মাটি সাংঘাতিকভাৱে ধ্বংস হৈছে। অসমীয়াৰ হাতত স্বাধীনতা নোহোৱা হৈ গৈছে। এতিয়া বহুতৰ মাজত এই ধৰণৰ চৰ্চাও হয় যে যিসকলক উচ্ছেদ কৰা হ'ল আৰু ভূমি যি ধৰণে মোকলাই অনা হ'ল, ইয়াৰ বনভূমিক বাদ দি বাকী মাটিৰ যদি সদব্যৱহাৰ কৰা নহয়, তেন্তে হয়তো আকৌ এদিন সেইসকল বেদখলকাৰী মিয়াই এই মাটিবিলাক লৈ ল'ব। ঠিক সেই ধৰণৰ চিন্তা চৰ্চা চলি থাকোঁতে মোৰ এজন মানুহলৈ মনত পৰিছে। মই নিশ্চিতভাৱে ক'ম, অসমৰ ৰাজনীতিত এজন সাংঘাতিক মানুহ, অসমৰ ৰাজনীতিৰ সিংহ। তেওঁ হ'ল পদ্ম হাজৰিকা। জ্যেষ্ঠ বিধায়ক, কেবিনেট মৰ্যাদা পোৱা এইগৰাকী পদ্ম হাজৰিকাই মিয়াই দখল কৰি থকা মাটিৰ পৰা সেইসকলক উচ্ছেদ কৰি কেনেকৈ সদব্যৱহাৰ কৰিছিল, কন্যাকা তাৰ সমুজ্জ্বল উদাহৰণ। কন্যাকা যেতিয়া আমি 2008 চনত ইয়াত অসমীয়া মানুহ আৰু সন্দেহজনক মানুহৰ মাজত এটা সংঘাত হৈছিল, তেতিয়া কংগ্ৰেছ চৰকাৰ চলি আছিল, মই বিৰোধী দলৰ বিধায়ক আছিলোঁ। তেতিয়া মই নিজে ৰাইজৰ লগত আহি সেই মানুহখিনিৰ লগত সন্মুখাসন্মুখি, সেই মানুহখিনিয়ে আক্ৰমণ কৰা তেনেকুৱাটো মেণ্টেলিটি আছিলে। মই নিজে মোৰ হাতীত উঠি আহিছিলোঁ, সেই হাতত মোৰ লাইচেন্স ৰাইফল লৈ আহিছিলোঁ। আৰু তেওঁলোকে যথেষ্ট আমি এৰা ধৰা কৰিব লগা হৈছিল সেই সময়ত, যিহেতু কংগ্ৰেছ চৰকাৰৰ আশীৰ্বাদ তেওঁলোকৰ মূৰত আছিলে, খিলঞ্জীয়া মানুহৰ ফালে নাছিলে। গতিকে খিলঞ্জীয়া অসমীয়া ৰাইজক লৈ, আমাৰ ডেকাসকলক লৈ যেতিয়া আমি আহিছিলোঁ, মুখামুখি হৈছিলোঁ, তেতিয়া তেওঁলোকে কেনেধৰণে কথা কৈছিল। তেওঁলোকে মাটি এইখিনিলৈকে আমাক আমি নেৰো লাগিব, অসমীয়া মানুহৰ মাটি দখল কৰিছে তেওঁলোকে। আমি 500 বিঘামান মাটি লৈ আচলতে আছিলোঁ তেতিয়া। আৰু সেই সময়ত কেনেকুৱা আমাৰ খেতি ৰাতি মহ দি খুৱাই দিছিল, গৰু দি খুৱাই দিছিল, যিটো অত্যাচাৰ আছিল সেই সময়ত। সেই কংগ্ৰেছ চৰকাৰ দিনত আমি কিমান তেওঁলোকৰ লগত প্ৰত্যাহ্বানৰ সন্মুখীন আমি হৈছিলোঁ। আমি ল'ৰাখিনিয়ে ৰাতি ইয়াত থাকি কেনেকৈ কষ্ট কৰি, আজি যেনেকৈ গৰু খুঁটিত ল'ৰা ৰাতি থাকিবলৈ সাহ কৰিছে, সেই সময়ত কংগ্ৰেছ চৰকাৰ দিনত যাৰ আশীৰ্বাদ এই মানুহবিলাকৰ লগত আছিলে, আমি কিন্তু তেওঁলোকৰ লগত সেই সময়ত যুঁজ দি পেলাই আমি ইয়াত ৰাতি আছিলোঁ। সেই সময়ত মই নিজেও ৰাতি আছিলোঁ। শুনিলে আপোনালোকে পদ্ম হাজৰিকাৰ বক্তব্য। কেৱল ইয়াতেই সকলো শেষ হোৱা নাই। ইয়াৰ পৰৱৰ্তী সময়ত গৰু খুঁটি কি পৰ্যায়লৈ লৈ গৈছিল পদ্ম হাজৰিকাই আমি সকলোৱে জানো। কিন্তু মই কন্যাকালৈ আহিছোঁ। এতিয়া কন্যাকা বহু মানুহৰ বাবে এক প্ৰকাৰ পৰ্যটনস্থলীৰ দৰে হৈ পৰিছে। তাহানিৰ চতিয়াৰ বিধায়ক, এতিয়া নদুৱাৰৰ বিধায়ক, সাংঘাতিকভাৱে আৱেগিক, আৰু মইতো ভাবোঁ জাতীয়তাবাদী শিবিৰৰ আটাইতকৈ সন্মুখত থকা এজন মানুহ হৈছে পদ্ম হাজৰিকা। পদ্ম হাজৰিকাৰ কেৱল কথাৰে নহয়, কামেৰে বুজাইছে পথাৰ আমাৰ, বজাৰ আমাৰ। আপোনালোক সকলোৱে কন্যাকালৈ গৈছে, কন্যাকাৰ ৰেষ্টুৰেণ্ট চাইছে, কন্যাকাৰ ৰিজৰ্ট চাইছে, বিঘাই বিঘাই খেতি মাটি আপোনালোকে দেখিছে, গৰু দেখিছে, দুগ্ধ উৎপাদন দেখিছে। ভৰলু নদীৰ পাৰত সাৰুৱা মাটিৰে উজ্জীৱিত কন্যাকাই সমগ্ৰ শোণিতপুৰ জিলাত এক ৰোমাঞ্চকৰ ইতিহাস তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। আৰু এই কন্যাকা সমগ্ৰ অসমৰ চাৰিওফালে যিমানেই শিপাব, সিমানেই খিলঞ্জীয়াৰ প্ৰকৃত জাতীয়তাবাদ তাৰ মাজেদি পৰিস্ফুট হ'ব। সেইবাবেই মই কৈছোঁ, এই কন্যাকাৰ অনুপম উদাহৰণ দাঙি ধৰা, কাজে কামে উদাহৰণ দাঙি ধৰা জ্যেষ্ঠ বিধায়ক পদ্ম হাজৰিকাক যদি এতিয়া উচ্ছেদ হোৱা খেতি মাটিৰ বাবে উপযুক্ত মাটিসমূহত দায়িত্ব অৰ্পণ কৰা হয়, তেতিয়া তেওঁ স্থানীয় গাঁৱৰ যুৱক যুৱতীক, খিলঞ্জীয়া যুৱক যুৱতীক ব্যৱহাৰ কৰি
আন আন কন্যাকা জন্ম দিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত কি হ'ব? ইয়াৰ ফলত পৰি থকা এই মাটিত কেনেকৈ উৎপাদন কৰিব লাগে, কেনেকৈ উপাৰ্জন সম্ভৱ, সেয়াও তেওঁ সন্মুখত ৰাখিবলৈ সক্ষম হ'ব। সেইবাবে ভাবোঁ মই যিসমূহ মাটি উচ্ছেদ হৈছে আৰু উচ্ছেদিত মাটি পৰি আছে, সেই অঞ্চলসমূহত স্থানীয় যুৱক যুৱতীক লৈ পদ্ম হাজৰিকা এটা ডাঙৰ ৰোল মডেল হ'ব পাৰে। মই খুব খোলাকৈ পদ্ম হাজৰিকাক সমৰ্থন কৰোঁ। পদ্ম হাজৰিকাই কি ৰাজনীতি কৰে সেয়া মোক প্ৰয়োজন নাই, কিন্তু পদ্ম হাজৰিকাই জাতীয়তাবাদ খিলঞ্জীয়াৰ স্বাৰ্থত যিমানখিনি আৱেগিক, কেৱল কথাৰে নহয় কামেৰেও এতিয়া তেওঁ আৱেগিক, আৰু যি ধৰণে অসমীয়া সুৰক্ষা দিয়াৰ বাবে তেওঁ উঠি পৰি লাগে, তাৰ বহু দৃশ্য আপোনালোকে দেখিছে। কন্যাকাৰ পিছত গৰুসুটি তাৰ প্ৰমাণ। এইটো পৰিস্থিতিৰ সৃষ্টি হ'ল, এইটো আচলতে অভাৱনীয় পৰিস্থিতি, যিটোক লৈ আমি গৰুসুটি প্ৰকল্প কোনোদিন আশা কৰা নাছিলোঁ। আৰু নিকা ভাৱমন্ত্ৰীৰে এই প্ৰকল্পটো আচলতে ইয়াত আৰম্ভ হৈছে। আৰু আজিৰ দিনটোলৈকে যি 4টা বৰ্ষ অতিক্ৰম কৰিলে, এই 4টা বৰ্ষত গৰুসুটি প্ৰকল্পৰ গাত এটাও ক'লা দাগ আৰু ক'লা অধ্যায় নাই বুলি আমি ভাবিছোঁ। ভাবাই নহয়, আমি আৰম্ভণিৰ পৰা আজিৰ দিনটোলৈকে যিখিনি আমি কৃষি কৰ্ম কৰি আছোঁ, যিখিনি দেখি আছোঁ, গোটেইখিনিতেই আচলতে কোনো এটা দাগ নাই। এনে ক্ষেত্ৰত আজি এই প্ৰকল্পটোৰ ওপৰত বাহিৰা মানুহৰ যিটো খেন চকু পৰিছে আৰু যুৱ কংগ্ৰেছৰ যিটো খেন চকু পৰি আজি তেওঁলোকে ধৰ্ণা দিবলৈ আহিছে, আমি আচলতে গৰুসুটিবাসীয়ে নহয়, প্ৰকল্পৰ সমূহ কৃষি সৈনিকে ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। এনে ক্ষেত্ৰত তেওঁলোকে পোনপটীয়াকৈ প্ৰকল্পৰ যি আভ্যন্তৰীণ দিশ সেইটো নজনাকৈ তেওঁলোকে আহি প্ৰকল্পৰ ধৰ্ণা দিবলৈ অহাটো আমি কোনোপধ্যে মানি ল'ব পৰা নাই। এনে ক্ষেত্ৰত গৰুসুটিৰ যি অশিক্ষিত সমাজ, যিসকল গাঁৱৰ তিৰোতা মহিলাকে ভিতৰ কৰি পুৰুষ মহিলা সম্বন্ধিতে ওলাই আহি তেওঁলোকক যি বাধা প্ৰদান কৰিছে, তাত সেই ক্ষেত্ৰত আমি গৰুসুটিৰ সমূহ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনে ক্ষেত্ৰত গৰুসুটি প্ৰকল্পৰ হৈ তেওঁলোকে যি আজি আঠবাটতেই ভাৰতীয় যুৱ কংগ্ৰেছক পোনচাতে তাত উঠাই পঠাইছে, তাৰ বাবে আমি কি ধৰণে তাক তেওঁলোকৰ ওচৰত আমি ক্ষমা ভিক্ষা মাগি আমি কল্পনা কৰিব নোৱাৰোঁ। এনে ক্ষেত্ৰত গৰুসুটি সকলো ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এই ক্ষেত্ৰত গৰুসুটি প্ৰকল্পই কোনোদিনেই কোনো এটা ক্ষেত্ৰতেই বেলেগ ৰাস্তা লোৱা নাই। আৰু আমি ভাবোঁ গৰুসুটি প্ৰকল্প নিয়াৰিকৈ চলি আছে আৰু সকলোকেই আহ্বান জনাইছোঁ, গৰুসুটি প্ৰকল্পই আৰু যি ইয়াত জমা খৰচ বা ইয়াত খেতিৰ কাম নিয়াৰিকৈ চলি আছে আৰু সকলো হিচাপ নিকাচ এখন মুকলি কিতাপৰ দৰে আমাৰ অধ্যক্ষ মহোদয়ে দায়িত্ব লৈছে আৰু সেইধৰণে ঘোষণা কৰি আছে। গৰুসুটিত মিয়াক উচ্ছেদ কৰি খিলঞ্জীয়া খেতি মাটিৰে কৃষিৰে বৰ পীড়া পাৰি দি এক অনন্য উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে পদ্ম হাজৰিকাদেৱে। এজন দুৰ্দান্ত মানুহ, এজন ৰোমাঞ্চকৰ মানুহ পদ্ম হাজৰিকা, যাক মই কৈছোঁ অসমৰ ৰাজনীতিত তেওঁ এজন সাংঘাতিকভাৱে এগ্ৰেছিভ মানুহ। সিংঘম, চিনেমাৰ সিংঘমৰ চৰিত্ৰৰ দৰে এটা বাস্তৱ চৰিত্ৰৰ নাম পদ্ম হাজৰিকা। আপুনি পদ্ম হাজৰিকাক ক'ৰবাত বেয়া পাব পাৰে, আপুনি পদ্ম হাজৰিকাৰ কিছু কাম কাজ আপুনি ভাল নাপাব পাৰে, কিন্তু পদ্ম হাজৰিকাই জাতিটোৰ বাবে আওপাকে যেনেধৰণে কাম কৰে, কেইজন পদ্ম হাজৰিকা আপোনালোকে পাব, যাৰ বাবে চৰকাৰেও কেবিনেট মৰ্যাদা দিছে। এই বিশেষ সুখজনক। আপোনালোকে চতিয়াত যদি যায় বা এতিয়াৰ নদুৱাৰ সমষ্টিত যায়, তেতিয়া আপোনালোকে গম পাব পদ্ম হাজৰিকা সেই অঞ্চলৰ প্ৰতি ঘৰ খিলঞ্জীয়া মানুহৰ বাবে কেনে। কাৰোবাৰ পিতৃৰ দৰে, কাৰোবাৰ ভাতৃৰ দৰে, কাৰোবাৰ পুত্ৰৰ দৰে হৈছে পদ্ম হাজৰিকা। পদ্ম হাজৰিকাক চতিয়াত আৰু নদুৱাৰত আপুনি অযথা কথা কৈ হাৰশাস্তি কৰিব নোৱাৰিব, কাৰণ পদ্ম হাজৰিকাৰ সন্মুখত হাজাৰ হাজাৰ ল'ৰা ছোৱালী ৰৈ থাকে আৰু সেই বিশ্বাসযোগ্যতা পদ্ম হাজৰিকাই সন্মুখত ৰাখি দেখুৱাইছে। কন্যাকাত গ'লে আপুনি আপোনাৰ ভিতৰৰ হৃদয়খনত যদি অসমীয়া গোন্ধ আছে, আপুনি বুকু ফিন্দাই উঠিব। সন্মুখত এতিয়া লাচিতৰ প্ৰতিমূৰ্তি পৰ্যন্ত নিৰ্মাণ কৰা হৈছে। এই কন্যাকাৰ অপূৰ্ব নিৰ্দেশন, তাৰপিছত গৰুসুটিৰ অপূৰ্ব নিৰ্দেশনৰ পিছত মই মনে মনে ভাবিছোঁ যে অসমৰ চাৰিওফালে য'ত উচ্ছেদিত হৈছে প্ৰব্ৰজনকাৰী আৰু আন কিছু মিয়াই যেনেধৰণে থলুৱাৰ মাটি দখল কৰিছিল, চৰকাৰী মাটি দখল কৰিছিল, তাৰ পৰা যিহেতু উচ্ছেদ কৰা হৈছে, সেই মাটিৰ সঠিক ব্যৱহাৰৰ কথা যদি ভবা যায়, তেতিয়াহ'লে চৰকাৰে আকৌ এবাৰ পদ্ম হাজৰিকাক সেই অঞ্চলসমূহৰ দায়িত্ব অৰ্পণ কৰিব লাগে
আৰু পদ্ম হাজৰিকাই নিৰবিচ্ছিন্নভাৱে স্থানীয় যুৱক যুৱতীক লগত লৈ এক যে বিপ্লৱৰ সূচনা কৰিব সেয়া নিশ্চিত। আপুনি যদি অসমীয়া এই কথাষাৰ আপুনি স্বীকাৰ কৰি ল'বই লাগিব। পদ্ম হাজৰিকাক ভাল পায় বেয়া পায় সি এটা পৃথক কথা, কিন্তু পদ্ম হাজৰিকাৰ গাত যে অসমীয়া গুণটো সোমাই আছে, অসমীয়া বুলিলেই যে এক প্ৰকাৰ উন্মাদ প্ৰায় হৈ পৰে পদ্ম হাজৰিকা। আৰু কেৱল মুখেৰে নহয়, হাতে কামে পদ্ম হাজৰিকাই দেখুৱাই দিছে কেনেকৈ আমি আমাৰ মাটি আমাৰ সংস্কৃতি সুৰক্ষা কৰিব পাৰোঁ। সেইবাবে মই পদ্ম হাজৰিকাৰ ডাঙৰ ফেন। পদ্ম হাজৰিকাক উচ্ছেদিত হোৱা সেই অঞ্চলসমূহত যদি পঠিয়াই দিয়া হয় আৰু স্থানীয় খিলঞ্জীয়া যুৱক যুৱতীক লগত লৈ যদি সেই মাটিসমূহত কেনেধৰণে সুপ্ৰয়োগ কৰিব পাৰি তাৰ যদি চিন্তা চৰ্চা কৰা হয়, তেতিয়া এটা বৃহৎ পৰিৱৰ্তন নহ'বনে? কি ভাবে আপোনালোকে? প্ৰিয় দৰ্শক, জনাব। মই এয়া অসমৰ ৰাজনীতিৰ এগৰাকী বাস্তৱ সিংহমৰ উদাহৰণ দাঙি ধৰিলোঁ। জনাব আপোনালোকে।